বলিয়ে যে স্বৰ্গ ৰজা হ'ব পালে আৰু দেৱতা যে পৰাজয় হ'ল সেইটো আমাৰ নিজৰ শৰীৰত আনকচোন আজি নতুন কথা এটা আলোচনা কৰিছোঁ দেই কেনেকৈ আমাৰ যিবিলাক দৈবিক ভাৱনা ডিভাইন থটছ ডিভাইন কনচেপ্ট ডিভাইন কনচিয়াছনেছ তো আমাৰ যিখিনি ভাল ভাৱনাখিনি ভাল চিন্তাখিনিয়ে দেৱতা দিব্য ভাৱ যিখিনি আৰু যিখিনি বেয়া ভাৱনা দেই ইভিল থটছ মানে মুছলমান মানুহে শয়তানৰ ভাৱনা বুলি কয় শয়তানটো বেয়া দেই শয়তান শব্দটো আমাৰ শব্দ নহয় দেই এইটো উৰ্দু শব্দ কোৰাণ শৰীফত বেয়াটোক শয়তান বুলি কয় হয়নে তো স্বৰ্গৰ দেৱতাবিলাকে এসময়ত ভাবিলে আমাৰ কোনো শত্ৰু নাই আমাতকৈ আৰু বলি কোনো নাই কি হ'ল ইগ' প্ৰব্লেম নহয় জানো হয়নে তো তেতিয়া কি হ'ল তেওঁলোকে ঢিলাই দিয়াত আৰু কি কৰিলেগে এই যে নৰ্তকীবিলাক আছে স্বৰ্গত অপ্সৰাবিলাক খালি তেওঁলোকে সময় পালে নৰ্তকীৰ নৃত্য চোৱা হ'ল আৰু নাচ গানত মস্গুল হ'ল তাতকৈ বেয়া হ'ল কি এই সোমলতি বুলি এবিধ লতি আছে সেই সোমলতিৰ ৰস তেওঁলোকে গ্ৰহণ কৰিলে আৰু সোমলতিৰ ৰস কি হয় খালে কি হয় নিচা লাগে যেনেকৈ আপোনালোকে প্ৰসাদত যে দিছে নাৰিকলৰ পানী যদি কাঁহৰ বাতিত থয় লগে লগে সি এলকহলত পৰিণত হয় সেইকাৰণে কোনো পুৰোহিতে কোনো ডিজে কোনো ব্ৰাহ্মণে কোনো ভকতে আচলতে জনাবিলাকে আগৰ দিনত হয় এতিয়া কি কৰে নাজানো আগৰ দিনত কাঁহৰ বাতিত আমাক নাৰিকলৰ পানী খাব নিদিয়ে কাঁহৰ বাতিত যদি নাৰিকলৰ পানী থোৱাৰ লগে লগে নিচা লাগে যেনেকৈ খেজুৰৰ গছত তাৰি হয় যিবিলাক নিচাজাতীয় বস্তু তাৰ পৰা আঁতৰাই ৰাখে কিন্তু এবিধেই উপায় নাই আৰু আমি এৰিব নোৱাৰোঁ সেইটো হ'ল ভাত এতিয়া চাবচোন দুপৰীয়া হওক ৰাতি হওক ভাত খোৱাৰ লগে লগে চকুকেইটা টানি আহে আমাৰ বহুত মানুহে কি কয়গৈ ভাত খোৱাৰ পাছত যে টোপনি হ'ল সেইটো যদি ভাঙে আৰু মোৰ টোপনি নাহে তাৰমানে ভাত ঘুমতি কিয় কাৰণে কাৰ্বহাইড্ৰেটৰ লগতে সেইটো যেতিয়া ফাৰ্মেণ্টেশ্যন হয় পেটত সেইটো কি হয় সেই নিচাৰ উদ্ৰেক হয়নে গতিকে সেনেকুৱাকৈ স্বৰ্গ ৰাজ্যৰ দেৱতাসকলে কি কৰিলেগৈ তেওঁলোকে অকণমান ফূৰ্তি কৰাৰ কাৰণে সোমলতিৰ ৰস তেওঁলোকে ব্যৱহাৰ কৰিলে আৰু সোমলতিৰ ৰসে হ'ল সোমৰস আৰু সোমৰসৰ ৰসত নিচাত মগ্ন হ'ল স্বল্প বসনা তাৰমানে কমকৈ কাপোৰ পিন্ধে স্বল্প বসনা গাভৰু অপ্সৰাবিলাকৰ নৃত্যত মছগুল গ'ল এতিয়া ৰজগুণী হ'ল ৰজগুণী যেতিয়া নিচাত মত্ত হৈ গ'ল এই নিচাত থকা মানুহ এজনে জানো যুদ্ধ কৰিব পাৰিব সেই নিচাগ্ৰস্ত অৱস্থাত বলিৰ সৈন্যই দেৱতাবিলাকক পৰাস্ত কৰিলে এয়া হ'ল আগমৰ কথা এতিয়া নিগমত চাওকচোন আমাৰ যিবিলাক ভাল ভাৱনা ভাল চিন্তা এই ভাল চিন্তাবিলাক যেতিয়া দুৰ্বল হৈ যাব বেয়া চিন্তাবিলাকে মূৰ দাঙি নুঠিবনে ভাল চিন্তাবিলাক যেতিয়া দুৰ্বল হ'ব তাৰমানে কেনেকুৱা মই নোৱাৰিম নেকি মই গৈ নাপাম নেকি এই 11টাই বাজিল গৈ মইনো গৈ কি হ'বগৈ এই যেতিয়া আমি ভাল চিন্তাবিলাক নোহোৱা হ'ব তেতিয়া আমাৰ যিবিলাক ইভিল থটছ বেয়া চিন্তা ই মূৰ দাঙি উঠিব হয়নে আৰু নিজৰ শৰীৰটোৱে মনটোৱে অবাধ্য হৈ যাব আনঅবিডিয়েণ্ট হয়নে ৰাতিপুৱা এটা ডিচিশ্যন ল'ব মই আবেলি অমুক কৰিম কিন্তু সেই ডিচিশ্যনটো কামত পৰিণত নহ'ব আৰু যেতিয়া আপোনাৰ ভাৱনাটো কথাষাৰ কামত পৰিণত নহ'ব তেতিয়াই গম পাব আপোনাৰ বয়স হৈছে আৰু এলাহ বাঢ়িছে লেথাৰ্জি প্ৰব্লেম হয়নে গতিকে বলিয়ে সুযোগ পায় স্বৰ্গ দখল কৰে স্বৰ্গনো কি স্বৰ্গ মৰ্ত্য পাতাল আমি অকণমান আলোচনা কৰোঁ পৃথিৱীখনক আমি পৃথিৱী বসুমতী ধৰিত্ৰী ভূমি মহী ধৰাতল ধৰণী কাষতে আছে বাৰু দেই গতিকে এনেকুৱা বহুত নাম আছে এখন পৃথিৱী এতিয়া বাইবেলত কি ক'ব এইটো ইটাৰনেল আৰ্থ হয়নে এতিয়া ইয়াৰ তলত তেওঁলোকে কি কৰেগৈ পাতাল আৰু বেয়া ঠাইখনক কি বুলি কল্পনা কৰোঁ নৰক নৰকে কেতিয়া খ্ৰীষ্টানসকলে বাইবেলত কি বুলি পঢ়ে হেল মানে নৰক সেইকাৰণে বাইক চলালে কি পিন্ধে হেলমেট নিপিন্ধে জানো হেল মানে নৰক মেট মানে বন্ধু নৰকত যাব নালাগিলে এইটো পিন্ধা তাৰমানে নৰকৰ পৰা বচোৱা বন্ধুটোৱে হ'ল হেলমেট বুজি পালেনে উল্টা অৰ্থ কৈছে মেট মানে বন্ধু নৰকৰ বন্ধু নহয় নৰকৰ পৰা বাচিব লাগিলে হেলমেট সেইকাৰণে সেইটো পিন্ধিলে ভাল হয় নহয় বাৰু আমি কি পালোঁ হেল মানে নৰক ইংৰাজীত আৰু অসমীয়াত নৰক মানে নৰক তাৰ কিমান নৰক ইয়াত বৰ্ণনা আছে 6টা অধ্যায়ত আৰু বাইবেলত আমি হেল বুলি পালোঁ এতিয়া কোৰাণ শৰীফত কি পালোঁ জহন্নাম আজিকালি আমাৰ মানুহে মানে অভ্যাসতে নকয় না জহন্নামে যাবি জহন্নাম শব্দটো অসমীয়া নহয় দেই এইটো আৰবী বা উৰ্দু শব্দ
তাৰমানে বেয়াত যাবিগে, তাৰমানে চোৱাপাতনি আৰু তাতকৈ বেয়া জেগা নাই। বাৰু এবাৰ আমি ওপৰ ফালে যাওঁ, ইমান তলত কিয় যাওঁ? বহুত সময় আলু খুন্দিলোঁ। এইটো ওপৰ ফালে গ'লে আমি পৃথিৱীৰ ওপৰত কি পাম? স্বৰ্গ। অসমীয়াত স্বৰ্গ বুলি কৈছোঁ। এতিয়া ইংৰাজী ভাষাত কি ক'ম? হেভেন। এতিয়া উৰ্দু বা আৰবিত কি বুলি ক'ব ইছলাম ভাইসকলে? জন্নত, হয়নে? এতিয়া জন্নতত তেওঁলোকে ভাল ঠাই আৰু দেই। এতিয়া তাতকৈ ভাল শব্দটো হ'ল বেহেস্ত। বেহেস্তত আল্লাহ থাকে বুলি কয়, কয়নে নকয়? এতিয়া এজন যদি মোল্লা মাতো ইয়াত, এজন যদি পাদুৰী মাতো খ্ৰীষ্টানৰ, তেওঁলোকে ফাদাৰবিলাকক পাদুৰী বুলি নকয় জানো? এজন যদি খ্ৰীষ্টানৰ ধৰ্মযাজকক মাতো, এজন যদি মুছলিমৰ সেয়া তেওঁলোকৰ মোল্লাক মাতো, হাফিজ পঢ়া হাফিজিক মাতো, আৰু এজন আমাৰ বেদৰ পণ্ডিতক মাতো। এইবাৰ যদি কওঁ যে ইছলাম জানক যে ইছলামত স্বৰ্গক কি কয়? ক'ব বেহেস্ত। খ্ৰীষ্টানজনক যদি কওঁ যে বাইবেলত নিউ টেষ্টামেণ্ট বা অল্ড টেষ্টামেণ্টত স্বৰ্গক কি কয়? বোলে হেভেন। আমাৰ হিন্দু পণ্ডিতজনক যদি সোধো কি বুলি ক'ব? স্বৰ্গ। এইবাৰ যদি সোধো স্বৰ্গৰ ওপৰত কি আছে, খ্ৰীষ্টানজনক যদি সোধো তেওঁ উত্তৰ নিদিয়ে। যদি ইছলামত যদি সোধো যে বেহেস্তৰ ওপৰত কি আছে, একো নাই। এতিয়া সনাতন হিন্দু বৈদিক পণ্ডিতজনক যদি ভকতজনক সোধো তেওঁ একদম তপৰাই মাত মাৰে বৈকুণ্ঠ, হয়নে? সংস্কৃতত বৈকুণ্ঠ শব্দটো কয় বেকুণ্ঠ। এতিয়া বৈকুণ্ঠ শব্দটো সংস্কৃতত বৈকুণ্ঠ বুলি নাপাব, বেকুণ্ঠ। বি বা বে মানে সংস্কৃতত নাই। এটা অংকৰ ভাষাত, মাজনীহঁতৰ ভাষাত কৈছে দেই, নাল ছেট এডভান্স মেথছত পাইছিলে নহয়, নাল ছেট NULSET, নাল ছেট তাৰমানে জিৰ', নাথিং এলছ ইন হিয়াৰ, হয়, ইন দ্য লেংগুৱেজ অফ মেথমেটিক্স। ৰিক্ত সংহতি। আৰু কুণ্ঠ মানে হেজিটেশ্যন, কুণ্ঠাবোধ। যি ঠাইত কুণ্ঠাবোধ নাই, অকুণ্ঠ চিত্তে ভগৱানে দি থাকে, ভক্ত অকুণ্ঠ চিত্তে লৈ থাকে, সেইখনো বৈকুণ্ঠ। আজিৰ তাৰিখত আমাৰ অপৰাজিতা আইবা আমাৰ দাসবাবগৰাকীৰ গৃহই হওক বা অংকিতা বা অৰুন্ধতীৰ মাক দেউতাকৰ ঘৰখনে হ'ল এই মজিয়াখন আজিৰ এই সময়খিনি সাপেক্ষে বৈকুণ্ঠ। কিন্তু বৈকুণ্ঠ শব্দটোৰ মানে সম অৰ্থপূৰ্ণ সমাৰ্থক শব্দ বাইবেলতো নাই, কোৰাণ শৰীফতো নাই, কোনো শাস্ত্ৰত নাই, সনাতন হিন্দু শাস্ত্ৰৰ বাদে। কিহৰ কাৰণেতো সম্ভৱ হ'ল? তাৰমানে বহু হাজাৰ বছৰ আগত আমাৰ যিসকল সনাতন হিন্দু বৈদিক আমাৰ বিজ্ঞ লোক আছিল, তেওঁলোকে স্বৰ্গতকৈও ওপৰৰ কথা গৱেষণা কৰিলে। তাৰমানে কিমান ওপৰৰ এটা অৱস্থা বা পৰিৱেশৰ কথা কয়। বৈকুণ্ঠ মানে এখন ঠাই হ'ব পাৰে য'ত ঈশ্বৰ থকা বুলি আমি কল্পনা কৰোঁ। বৈকুণ্ঠ ঈশ্বৰৰ নামো কিন্তু আপোনালোকে নামান্নত পাব। আৰু বৈকুণ্ঠ আজিৰ ঠাইখন, কিন্তু ঈশ্বৰে কি কৈছেগে নাৰদৰ কৃষ্ণ দৰ্শনত, মই সেই ঠাইলৈকে আহোঁ। কোন ঠাইলৈকে আহোঁ? বৈকুণ্ঠক পৰিহৰি যোগীৰো হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত। এতিয়া তথাত বুলি কৈছে চাওকচোন, এয়া 11 নম্বৰ দিশ, পূব পশ্চিম উত্তৰ দক্ষিণ বায়ু অগ্নি ঈশান নৈৰিত ঊৰ্ধ্ব অধ, কিন্তু যিটো কেন্দ্ৰবিন্দু সেইটো তথা। যিটো কেন্দ্ৰ, আমিতো 10টা দিশ পালো, পূব পশ্চিম উত্তৰ দক্ষিণ বায়ু অগ্নি ঈশান নৈৰিত ঊৰ্ধ্ব অধ, হয় নাই? কিন্তু মধ্য ফকেল পইণ্ট। দুইজনী মাইনাইটো চশমা লৈছা, হয় নাই? চশমা কোনে দিয়ে বাৰু? অপথালমলজিষ্টে দিয়ে। মনত থাকিবনে? ফিজিক্সত কি পাইছা? অপটিক্স পাইছা নে নাই? পোহৰ বিজ্ঞান। তাৰমানে পোহৰ বিজ্ঞানৰ ওপৰত যিজনে মাষ্টাৰ ডিগ্ৰী কৰিছে তেওঁক অপথালমলজিষ্ট বুলি কয়। ছাবজেক্টৰ নাম অপটিক্স। আৰু তোমাৰ মায়পিয়া নে মাইটপিয়া, সেইটোৰ ওপৰত ভিত্তি কৰি তুমি ওচৰত কমকৈ দেখা নাই, দূৰত কমকৈ দেখা, সেইটোৰ ওপৰত ভিত্তি কৰি ফকেল পইণ্টটো নিৰ্বাচন কৰিব। আৰু ফকেল পইণ্টৰ ওপৰত ভিত্তি কৰি তোমাক কনকেভ লাগিব নে কনভেক্স লাগিব, তাৰ ওপৰত ভিত্তি কৰি তোমাক গ্লাছযোৰ দিছে। হিন্দীত এনেক বুলি কয়, অসমীয়াত চশমা বুলি কওঁ, পুৰণি মানুহবিলাকে বিটচকু বুলি কয়, হয় নাই? ইংলিছত স্পেক্টাকল বুলি কয়। আৰু একেবাৰে আমাৰ সৰল ভাষাত বাসুদেৱ কলিতা ভাষাত ৰিডিং গ্লাছ, য'ত নেকি সৰিয়হটোক এটা হাতীত ডিমাৰ সমান দেখা পায়। পাইছা বুজি? সৰিয়হ মানে হ'ল ব্ৰাছিকা, বগা সৰিয়হ হ'ল ব্ৰাছিকা এলবা, আৰু ৰঙা সৰিয়হ হ'ল ব্ৰাছিকা নিগ্ৰা। এই দুবিধ সৰিয়হ, আৰু সেই সৰিয়হটোক য'ত হাতীৰ সমান দেখা পায় সেইটো চশমা। ডাঙৰ নেদেখা দেখোন, সৰু বস্তু। গতিকে এতিয়া আমি বৈকুণ্ঠৰ পৰা অলপ তললৈকে নামি আহোঁ। স্বৰ্গ। স্বৰ্গ শব্দটোত 3টা আখৰ আছে, চ শৈবস্ব যুক্তাক্ষৰ হৈছেগে ৰ আৰু গ। আমি যিবিলাকে যুক্তাক্ষৰ মাতিব নাজানে, ইহঁতেই স্বৰগ ইহঁতেই নৰক, স্বৰগ বুলিও কৈ নথয় জানো, হয় নাই?
বা স্বৰ্গে কওক স্বৰ্গই কওক স্বৰ্গই কওক কিন্তু স্বৰ্গ নহয় দেই আচলতে স্বৰগ বুলি ক'ব লাগে হয় নাই স্বৰ্গ বুলি কোৱাৰ লগে লগে তো ঘৰৰ নাকৰ আগত থাকিবগৈ নহয় জানোকে কালি বৰগীত এভাগত মোক কৈছেগে ক'ৰবাত ভুল হ'ল নেকি বোলে এটা আখৰত ভুল হৈছে মন্দিৰৰ একেবাৰে ওপৰত কি থাকে কলচী আৰু কাষত কি লয় পানী আনিবৰ কাৰণে কলহ আৰু কলহৰ হটো প্ৰাচীন অসমীয়া তালে দন্তীয়া হয় কলহ হয়নে আৰু কিয় কলহ কৈছিলগে কাজিয়া কৰে যে কাজিয়াটো কলহ বুলি কৈছিল প্ৰাচীন অসমীয়াখন কাল হান্তৰিতা যিবিলাকে কাজিয়া কৰি ভাল পায় তেওঁলোকক কাল হান্তৰিতা বুলি কয় হয়নে সেইকাৰণে প্ৰাচীন অসমীয়াত কলহ বুলি নকয় কলহ বুলি কৈছিল কলহী তাৰমানে কলহটো কলহী বুলি কৈছিল গতিকে বৰগীত এটাত এনেকে আছে কলহী ভাংগল দধি খবনা খল কলহটোৱে ভাঙিছেগে কিন্তু এনেকুৱা হ'ল উচ্চাৰণটো খালে কলচী তাৰমানে মন্দিৰৰ চূড়াটো ভাঙিল মন্দিৰৰ কলচী ক ল প্ৰথম শতাব্দী গৈ সেইটো কলচী হয় নাই অসমীয়াত কিন্তু আজি ব্যাকৰণৰ কথা এষাৰ কৈছো আপোনালোকে নামৰ মানুহ বুজি পাব তালব্য খ দন্তীয়া খ মূৰ্ধন্য খ এই তিনিটা আখৰ খ উচ্চাৰণ হ'ব কিন্তু যেতিয়া যুক্তাক্ষৰ হ'ব তালব্য শৈবস্য বা তালব্য খটোত জকাৰ মূৰ্ধন্য খটোত জকাৰ তেতিয়া কিন্তু চ উচ্চাৰণ হ'ব কেনেকুৱাকে বিশেষ তুমি স্পেচিয়েল কিন্তু বিশেষ শব্দটোৰ পিছফালে যদি জকাৰ দি দিয়ে বিশেষ্য যুক্তাক্ষৰ হৈ গ'লে তালব্য খ দন্তীয়া খ মূৰ্ধন্য খ কি হ'বগে চ উচ্চাৰণ হ'ব কিন্তু যুক্তাক্ষৰ নোহোৱালৈকে অসমীয়া ভাষাত খটো খ উচ্চাৰণ হ'ব কোমল খ গভীৰ খ এইটো বেলেগ কথা নহয় জানো এতিয়া এটা উপাধিৰ কথা কৈছো আমি কি মাতো উপাধিটো বিশ্বাস এটা বঙালী কি ক'ব বিশ্বাস কিয় কাৰণে খটো তেওঁলোকে চ উচ্চাৰণ কৰে হিন্দীত সেইটো পৰিৱৰ্তন হৈ যাব কি উচ্চাৰণ হ'ব বিশ্বাস হয় নাই এতিয়া এখন ঠাইৰ কথা উল্লেখ কৰিম তেতিয়া খ চ বুজি পাবগে য'ত কুৰু আৰু পাণ্ডৱৰ যুঁজ হৈছিল আমি অসমীয়াত কি ক'ম কুৰুক্ষেত্ৰ ইংলিছত লিখিলেও কুৰুক্ষেত্ৰ এতিয়া হিন্দীত ক'ব লাগিলে সলনি হৈ যাব শব্দ কিন্তু একেই হ'ব কিন্তু উচ্চাৰণ সলনি হ'ব কুৰুক্ষেত্ৰ এতিয়া তাতে গৈ পেলাই কোনোবা গাড়ীক যদি কয়কে পাইলটে কয় মই কুৰুক্ষেত্ৰলৈ যাওঁ মুখখন মেলি থাকিব বুজি নাপাব আপুনি তেওঁলোকে বুজাকে ক'ব লাগে কুৰুক্ষেত্ৰ মে হাম যায়েংগে কিন্তু শব্দ একেই হয় নাই কিন্তু অসমীয়া ভাষাটো ধনী শব্দৰ ক্ষেত্ৰত কি জানেনে কে এছ এইচ ৱাই এ লিখিলে কিয় হ'ব কিন্তু অসমীয়াত এটা আখৰ লিখি দিলে লেঠা চেছ ধনী হলো নে নহ'ল হয় নাই গতিকে আমি কিয় লিখক লেঠা চেছ কিন্তু ইংলিছত কিমানটা আখৰ খৰচ হৈছে কে এছ এইচ ৱাই এ 5টা খৰচ কৰিবলগীয়া হৈছে হয় নাই তাৰমানে অসমীয়াৰ 1 টকা ইংলিছত 5 টকা তাৰমানে ইংৰাজীত 5 টকা দিলেহে আমাৰ 1 টকা হ'ব তাৰ প্ৰমাণ অসমীয়াত 1,56,000 শব্দ আছে কিমান ধনী মাইনাত বুজি পাইছানে ৱৰ্ল্ডত ৰেকৰ্ড অসমীয়াত আটাইতকে কি আছে বেছিকে শব্দ আছে 1,56,000 আছে হয় নাই গতিকে অসমীয়া ভাষাটো কিমান ধনী হয় নাই এটা স্বৰ্গ মানে কি স মানে নিজৰ দেই ওন ৰ মানে ৰমণ কৰা গ মানে গৰ্ব বা অহংকাৰ নিজৰ কিবা কিছু আছে বুলি গৌৰৱ কৰা অৱস্থাটোৰ নাম যাৰ ইগ' প্ৰব্লেম আছে যি খুব প্ৰাউডি হয় মই ধুনীয়া মোৰ অমুক আছে এনেকে বহুতে অহংকাৰ নকৰে জানো মই কৰোৰপতি কিন্তু আমাৰ যি অভিজ্ঞতা হ'ল সেই অভিজ্ঞতাত ক'ব লাগিলে সেইজন মানুহ পৃথিৱীত আটাইতকৈ ৰিচাৰ্চ পাৰ্চন এলন মাস্কতকৈও ধনী টাটা বিৰলাতকৈ ধনী যাৰ ঘৰত সোমাই পেলাই ৰাতি চুৰ বা ডকাইতে নিবলগীয়া বস্তু একো নাই যাৰ ঘৰত চুৰে ডকাইতে সোমাই পেলাই ভাব মই কিয় ইয়াত আহিলো আজি ইয়াৰ নিবলগীয়া একো নাই তাৰমানে যাৰ পৃথিৱীত হেৰাবলগীয়া একো নাই সেইজনতকে বোলে ধনী মানুহ নাই বুলি পেলাই কৃষ্ণই উদ্ধৱক কৈছে বোলে শুনা সখা সেইজন পৃথিৱীৰ বিশ্বব্ৰহ্মাণ্ড আটাইতকৈ ধনী যাৰ ঘৰত ভুলতে যদি চুৰ বা ডকাইতে সোমাই আজি এই ঘৰতে আমি কিবা এটা কৰো ফটা কথাখনৰ বাদে একো নাই যাৰ হেৰুৱাবলগীয়া একো নাই চুৰে নিবলগীয়া ডকাইতে নিবলগীয়া একো বস্তু বিচাৰি নাপায় তে সেইজনতকে আৰু ধনী মানুহ একো নাই তাৰমানে যিজন মানুহে নামলৈকে মাতিছে দৰ্জাখনে জপাই থৈ পেলাই গুচি গ'ল কিয় কাৰণে একো চিন্তা নাই নিবলগীয়া কিডাল আছে থাপনাত গুণমালাখন আছে এখন গামোচা জাপি থৈ দিছোঁ শুবৰ কাৰণে সেইখন বিচনা নামত পাতি এখন উৰা নামত কেঠা এখন সলোৱা নামত ধুতি এখন আৰু পানী কাপোৰ এখন বাছ লেঠা শেষ
বুঢ়ী মৰা 3 বছৰৰ ছোৱালী তাত সোমাই পেলাই কি কৰিব গুণমালা পাঠ কৰিব নেকি হৰি হৰি ক'ত সোমালো সেইজনতকৈ আৰু ধনী মানুহ নাই গতিকে সেইজন ধনী মানুহ হ'বৰ কাৰণে চেষ্টা কৰক বেছি বস্তু নুগুটাব আজি মানে বস্তু গোটাব আপোনালোকে ডিঙিলৈকে আপোনাৰ ওজনটো বাঢ়িব অৰ্থাৎ আপোনালোকে স্বৰ্গতে থাকিব বৈকুণ্ঠ নাপাবগৈ হয় নাই গতিকে স্বৰ্গত কোন থাকে যাৰ অহংকাৰ আছে এই অহংকাৰৰ কাৰণে কাৰ পতন হ'ল ইন্দ্ৰৰ পতন হ'ল এতিয়া ইন্দ্ৰবিলাকক ইন্দ্ৰক আমাৰ ইন্দ্ৰিয়বিলাক বুলি ভাবকচোন ইন্দ্ৰটো এজন নহয় ইন্দ্ৰ পৰিৱৰ্তন হৈ থাকে আমাৰ শৰীৰত 10জন ইন্দ্ৰ আছে হয় নাই কি বাৰু পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয় এটা হিচাপবোৰ দিলো চকু কাণ নাক জিভা ছাল বাক পানী পাত পায়ু উপস্থ পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ কৰ্মেন্দ্ৰিয় চকু কাণ নাক জিভা ছাল এই চাৰিটা আমাৰ কি হ'ল জ্ঞানেন্দ্ৰিয় আৰু কৰ্মেন্দ্ৰিয় আছে কি আছে বাক মানে কথা পানী মানে হাত পায়ু মানে বৰ্জনৰ ইন্দ্ৰিয় হয় নাই পাত মানে ভৰি উপস্থ মানে জননেন্দ্ৰিয় এই 5টা কৰ্মেন্দ্ৰিয় এই গোটেইকেইটা কি হয় আমাৰ ইন্দ্ৰ এটা কোনো কম নহয় ই বোলে মই ডাঙৰ সি বোলে মই ডাঙৰ সি বোলে মই ডাঙৰ এদিন তেওঁলোকৰ কাজিয়া লাগিল কাণে কৈছে মই ডাঙৰ নুশুনিলে একো নহয় নাকে কৈছে মই ডাঙৰ চকুৱে কৈছে মই ডাঙৰ ছালে কৈছে মই ডাঙৰ সকলোৱে তেতিয়া ব্ৰহ্মাক ক'লে যে আমাৰ প্ৰতিযোগিতা হৈছে আমি কোন ডাঙৰ আপুনি বিচাৰ কৰি দিয়ক আৰু তেতিয়া ভগৱন্তই কি কৰিলেগে ব্ৰহ্মাক ক'লে এটা চেন্স কমকে পঠাই দিয়া প্ৰথমবাৰ পঠালে কাণেদি নুশুনা কৰি ক'লা যেতিয়া সি ঘূৰি আহিল পৃথিৱীৰ পৰা তাক ক'লে কেনেকুৱা লাগে যদি মই কাণেদি নুশুনো মোৰ সংসাৰ ঠিক হ'ল বিয়াও কৰিলো ল'ৰা ছোৱালী বাপেক হ'লো চব ঠিকে থাকে আছে এবাৰ দৃষ্টিহীন কৰি পঠাই দিলে কি হ'ল বোলে মই নলত পলা নাই নহয় শুনিছো চকু থকা মানুহবিলাকে পৰে হয় নাই বোলে যদি মোৰ দৃষ্টিশক্তি নাছিল সংসাৰো হ'ল চব তিতা কেহা মেথা চব পালো মোৰ একো অসুবিধা নহয় খালি দেখা নাপাওঁ আৰু হয় নাই তাৰপিছত বুবা এজনক পঠাই দিলে জিভাখন নোহোৱাকৈ বাকশক্তি বোলে কেনে পালে কথাহে ক'ব নোৱাৰো ভালে হ'ল মই গালি পাৰিব নোৱাৰো কাকো বেয়া শব্দ নোলাল চব হ'ল দেখা পালো মোৰ সংসাৰো হ'ল এইবাৰ তেওঁ চৰ্ম ৰোগী পঠিয়াই দিলে স্কিন ডিজিজ কি হ'লগে ময়ো মোৰ জোখৰে এজনী পালো সংসাৰ হ'ল চব ঠিক ঠাক ঘূৰি আহিলো হাত নোহোৱাকৈ পঠাই দিলে কি হ'ল হাত এখনহে নাই সংসাৰ কৰি গৈ ভৰি এখন নাই কি হ'ল বোলে ভৰি দুখনে নাই মই বোলে পেং লগাই লৈ দৌৰিলো এনেকুৱাকে সকলো অংগ প্ৰত্যংগৰ বিকৃতি ঘটাই পঠালে চব ঘূৰি আহিল এইবাৰ আত্মাতে কৈছে মই ডাঙৰ নে সৰু মইতো নিজে একো নাজানো তেতিয়া ব্ৰহ্মাক কৈছেগে আত্মাটোৱে মোক নোহোৱাকৈ পঠাই দিয়কচোন সন্তান গৰ্ভত স্থিতি হ'ল কিন্তু সি জন্ম পাওঁতে ডেড বডিহে হ'ল তাৰমানে এটা মৃতদেহ জন্ম পালে যিটো চাইল সেইটো ডেড মানে জন্মতে সি মৃত তাৰপিছত কি গৈয়ে উভতি আহিছে নহয় তেতিয়া চকু কাণ নাক জিভাক চবকে সুধিলে এতিয়া তোমালোকে কোৱাচোন বোলে একো গমেই নাপালো তাৰমানে আচল আত্মাটোৱে যেতিয়া নাই হয় নাই ফিউজডাল নাথাকিলে লাইট জ্বলিব জানো তেতিয়াহে সকলোৱে গম পালে যে আত্মাতকৈ শ্ৰেষ্ঠ আৰু একো নাই গতিকে শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ হ'ল পৰমাত্মা মাইনাত বুজিছানে উই আৰ দ্য পাৰ্ট এণ্ড পাৰ্চেল অফ দ্য সুপ্ৰিম চৌল উই দ্য নাথিং বাট দ্য চৌল আমি এটা আত্মাহে দেই গতিকে তেওঁ সুপ্ৰিম চৌল পৰমাত্মাৰ আমি অংশ আজি ইয়াত নাম গালে নামাচাৰ্যই কোনটো কীৰ্তন দিলে চতুৰ্বিংশতিৰ প্ৰথম কীৰ্তনটো আৰু সেইটো নুবুজিলে আমি জীৱনটো বুজি নাপাম সেইটো বুজি লওকচোন আজি এইটো অধ্যায় যোৱাৰ আগতকে গতিকে এই চতুৰ্বিংশতি অৱতাৰটোত কি দিলেগে আমাৰ 10টা অৱতাৰৰ কথা আছে কি মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নহয় জানো 10টা অৱতাৰ এই 10টা অৱতাৰ আমাৰ জীৱনটো যেতিয়া এগৰাকী নাৰী বিবাহৰ পাছত গৰ্ভৱতী হয় গৰ্ভত যেতিয়া সন্তানটো থাকেগে ফেলোপিয়ান টিউবছত সেই মৎস্য অৱতাৰ একুৰিয়ামত মাছ নাথাকে জানো সাগৰত মাছ নাথাকে জানো একুৱেটিক ফিছ একুৱেটিক এনিমেল হয় নাই মাকৰ গৰ্ভত সেই ফেলোপিয়ান টিউবছত পানী নাথাকে জানো গতিকে সেই মৎস্য অৱতাৰ এতিয়া তাৰ পাছত যেতিয়া জন্ম পায় বিচনাখনতে আখুচি বাকুচি নাথাকে জানো সেই কুৰ্ম কাছ অৱতাৰ লাহে লাহে আঁঠু নাকাৰে জানো যেতিয়া আঁঠু কাৰে আৰু ট্ৰলিং কৰে আৰু সেইখিনি সময়ত ভইচটো চেঞ্জ হয় হাউৰিয়াই আঁঠু কাৰাৰ সময়ত মাতটো সলনি হৈ যাবচোন সেইটোৱে নৰসিংহ অৱতাৰ এইবাৰ ঠুনুক ঠানাককে খোজ কাঢ়িব ষ্টাৰ্ট টু হোৱাট
আমি সেইখিনি সময়ত কি বুলি কওঁ ৰেডি ৰেকনাৰ মাক বাপেকে বা মানুহে যি শিকাই দিয়ে তাকে কয় মুখস্থ মাতে নহয় আৰু বেয়া কাম কৰে কি সেইখিনি সময়তে গালিবিলাক শিকাই দিয়ে আমাৰ মানুহে নকৰিব দেই আৰু সৰু ল'ৰা ছোৱালী মুখেৰে গালি ওলালে মানুহবিলাকে খুব এনজয় কৰে নকৰিব বিৰাট বেয়া কাম কাৰণ সেইবিলাক কেতিয়াও নাপাহৰে হয় নাই আৰু সেইখিনি সময়ত তেওঁলোকৰ নাম কি যে ৰেডি ৰেকনাৰ তাৰমানে যি শিকাই দিয়ে তাকে সেইকাৰণে সেইখিনি সময়ত ভাল কথা শিকাই দিব লাগে সেইকাৰণে ইংলিছত সেই পিৰিয়ডটো কি বুলি কয় ইউ আৰ ষ্টাৰ্টিং এট দ্য ৱৰ্কিং পিৰিয়ড দ্যাটছ কল্ড দ্য ৰেডি ৰেকনাৰ টেবুলবিলাক যে আছে আমাৰ মেথছৰ টেবুলবিলাক নাই জানো আৰু সেই টেবুলবিলাক সেইখিনি সময়তে শিকাই তাৰমানে নেওতাবিলাক একৰ অংক দুইৰ অংক এইবিলাক নেওতাবিলাক দেই একৰ বৰ্গ আৰু সেইবিলাক শিকাই দিব লাগে সেইকাৰণে সেইখিনি সময়ত টেবুলবিলাক খুব মুখস্থ কৰিব পাৰে সেইকাৰণে তেওঁলোকক মানে একদম ভাটৌৰ দৰে হৈ থাকে আৰু সেইখিনি সময়ৰ অৱস্থা হ'ল বামন নিজৰ চেণ্ডেল নিপিন্ধে বাপেকৰ চেণ্ডেল লৈ ঘূৰি ফুৰে গামোচা এখন পালে উৰণি লৈ পেলাই কইনা হৈ যায় নহয় জানো গতিকে বামনৰ পিছত কি হ'বগে পৰশুৰাম এতিয়া বাপেকে দাড়ি কাটিছে সেইখনে দি পেলাই নিজৰ গালখন বখলিয়াই ল'ব মাকে চব্জি কাটিছে আঙুলি বখলিয়াই ল'ব তাৰমানে অস্ত্ৰ শস্ত্ৰৰ প্ৰতি এট্ৰেক্টেড হয় ইনষ্ট্ৰুমেণ্টৰ প্ৰতি সেইখিনি অৱস্থাকে কি বুলি কয় পৰশুৰাম ডাঙৰ মানে মনত আছেনে তোমাৰ চিজেল কাঢ়ি লৈ যায় সৰু মাইনে তোমাৰ বটালি কাঢ়ি লৈ নাযায় জানো তুমি কৰাহে তাই চাই থাকোঁতে কেতিয়াবা টানি লৈ নাযায় জানো সৰুতে হয় নাই সেই অৱস্থাটো নহয় পৰশুৰাম এটা অৱস্থাহে যি অৱস্থাত অস্ত্ৰ শস্ত্ৰৰ প্ৰতি আকৰ্ষণ বাঢ়ে পৰশুৰাম তাৰ পিছৰ অৱস্থাটো হলিৰাম বলৰামে কি কৰে ইতিমধ্যে ছেকেণ্ড এডিশ্যন আহিল মাকৰ ল'ৰা বা ছোৱালী তেতিয়া মানে সি কি কৰিবগৈ ডাঙৰতে ভণ্টিয়ে অমুক কৰিছে ভাইটিয়ে অমুক কৰিছে কমপ্লেইন দিয়ে নে নাই অভিযোগ হয় নাই দাদা বলভদ্ৰে দিলে ক হল খাইলে ক কৃষ্ণ মাতিয়ে ক দল হয়নে সেইখিনি সময়ত কৈছেগে হলিৰাম বা বলৰাম অৱতাৰ তাৰপিছত কি আহিবগে কওক মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম এবাৰ কওক দেখা অৱস্থা বৰা এই বৰা অৱতাৰটোকে কি বুলি কয় আধুনিক যুগত ষ্ট্ৰীট ফাইটাৰ এজ ৰাস্তাই ঘাটত যে ডেকা ল'ৰাবিলাকে কাজিয়া কৰে বাটত কাজিয়া কৰা বয়সটো কাৰোবাক উদ্ধাৰ কৰিব জানে পানীত ডুব যাব হয় নাই গতিকে সেইখিনি সময়তে বিহুৰ সময়ত হয়তো কাৰোবাক ভাল পাই পেলাই পলুৱাই আনিবগৈ হয় নাই সেইখিনি সময়তে বৰাহে বসুমতীক উদ্ধাৰ কৰিছিল আৰু যদি সেইখিনি বুজি নাপায় বৰা অৱতাৰটো খুব টান দেই বাপকো মস্ত কাৰণ এইকাৰণে টান বুলি কৈছো বৰ্ণনা অনুসৰি বৰাহে বসুমতীক নি পেলাই সমুদ্ৰৰ তলত সোমাই থৈছে আৰু হিৰণ্যক্ষই ক্ষমা কৰিব হিৰণ্যক্ষই বসুমতীক অপহৰণ কৰি সমুদ্ৰৰ তলত লুকুৱাই থৈছে আৰু বৰাৰূপী ভগৱন্ত বসুমতীক উদ্ধাৰ কৰিবলৈ গৈছে আৰু হিৰণ্যক্ষক মানে প্ৰহ্লাদৰ খুৰাকক বধ কৰি বৰাহে দাঁতৰ ওপৰত পৃথিৱীখন তুলি লৈছে কিন্তু কৈছে ক'ত সমুদ্ৰৰ তলত কিন্তু সাগৰবিলাকতো পৃথিৱীতে আছে এতিয়া কোনখন সাগৰত যুদ্ধ হৈছিল কোনখন সাগৰত লুকুৱাই থৈছিল হয়নে তো সেইখনে হ'ল আমাৰ ভাৱনাৰ সাগৰ তাৰমানে ডেকা কালটো শাওণৰ পথাৰখনৰ নিচিনা খেতিয়কৰ পথাৰত মানে ভৰিটো বোকা লাগে ৰোৱনীৰ ভৰিটো বোকা লাগেগে যিবিলাকে কঠীয়াসকলে ডেকা মানুহ তেওঁলোকৰ ভৰিটো বোকা লাগে হয়নে ৰোৱা ৰোওঁতে বোকা নালাগে জানো কিন্তু আঘোণৰ পথাৰত বোকা থাকে জানো শুকান মাটি ইয়াতে যিসকল আছে এটা আঘোণৰ পথাৰ আৰু আমি যিবিলাক কম বয়সী আছে শাওণৰ পথাৰ বোকা লাগিবই গতিকে বৰাহৰ চৰণতো বোকা লাগিল বসুমতীৰ বোকা লাগিল আৰু হিৰণ্যক্ষৰো বোকা লাগিল আৰু সেই বোকাৰ পৰাই বসুমতীক উদ্ধাৰ কৰিলে আৰু সেই পঢ়িব লাগিলে আপোনালোকে কৰ্দম দেৱতীৰ কৰ্দম মানে বোকা দেৱতী মানে দেৱতাৰ হতে গতিকে বোকাত কঠীয়া চঠীয়া নিদিয়ে জানো হয় নাই গতিকে আমাৰ প্ৰত্যেকৰে জলৰ পৰা উৎপত্তি সেইকাৰণে বৰাৰূপীৰ সেই তথ্যটো দিয়া হৈছে গতিকে সেই সাগৰখন পৃথিৱীৰ বাহিৰত বিচাৰি ফুৰিলে কোনোবাই পাব জানো নাপায় সেই প্ৰশ্নটোৰ উত্তৰ পোৱা টান গতিকে সেই ডেকা অৱস্থাটো হ'ল বৰাহ অৱতাৰ হয় নাই বৰাহৰ পিছত কি পাম আমি শ্ৰীৰাম আনুষ্ঠানিকভাৱে বিবাহ কৰাৰ বয়স আৰু শ্ৰীৰাম অৱতাৰত জনক নন্দিনী সীতাক বিয়া কৰে হয় নাই তাৰপিছত শ্ৰীৰামৰ পিছত কি অৱতাৰ আহিব বুধ মানে জ্ঞান বিয়া বাৰু কৰালে বিয়া কৰোৱাৰ পিছত গম পাব মাহৰ কেইদিন যায় হয় নাই গতিকে পিতৃৰ অৰ্জনৰ ওপৰত গৌৰৱ কৰি পিতৃৰ সাঁচতীয়া ধনেৰে গৰ্ব কৰি ডেমাকি চলাই থকাবোৰে যেতিয়া পিতৃৰ হঠাৎ মৃত্যু ঘটিব মানে বানপানীৰ দৰে আহি থকা টকা পইচাৰ সুতটো বন্ধ হৈ যাব নিজে ইনকাম কৰি
কিন্তু তাক ভৰণ পোষণ দিবলগীয়া হ'ব, তেতিয়া কি কৰিব? তেতিয়া চিন্তা কৰিবলগীয়া বাধ্য হ'ব সংসাৰখন কি। বোধ গাভৰু ছোৱালী এজনীয়ে এদিন দেৰিকে ঘৰ সোমাওঁতে যেতিয়া মাকে গালি দিলে, বাপেকে খঙতে এচৰ মাৰিলে, দুসাঁজ নোখোৱাকে থাকিল। যি হ'ল এদিন বিয়া হৈ গ'ল, এদিন তেওঁ মাক হ'ল, মাক হৈ তেওঁৰ ছোৱালী এদিন 7টা বজাত আহি নাপাই পেলাই 9টা বাজিছে, তেওঁৰ চিন্তা হ'ল। তেওঁ তেতিয়া চিন্তা কৰিছেগে, মইতো এদিন দেৰিকে আহোঁতে এনেকে গালি পাৰিছিল, এতিয়া ৰিলটো ঘূৰে ন। সেইদিনাখনতো তেওঁ চিন্তা কৰিব, কি চিন্তা কৰে? ছোৱালীজনীৰ জীৱনটো এখন বগা চাদৰ ধৰে, এটা তিল পৰিলেও চিনি পায়, কাটচিত এটা বদনামী হৈ ঘৰ নোসোমাইতো, কি হ'ব গতি মোৰতো আৰু একো নাই, ছোৱালীজনী ভৰসা। আজি যদি কিবা যদি অঘটন ঘটে, আজি যদি এম্বুলেঞ্চত ডেড বডি আহি পায়, আজি যদি তেলেটো মুৰলি হৈ আহি পায়, কোনোবা যদি দাংকুলাকে লৈ আহে, আধা মৰা হৈ ঘূৰি আহেগে, নাহেই যদি আজিৰ পৰা, এনেকুৱা বিভিন্ন বেয়া চিন্তা নাহিবনে? যিমানে সময় বাঢ়ি গৈ আছে, সেইদিনাখন চিন্তা কৰিব, দেউতাকে এক চৰ কিয় মাৰিছিল? প্ৰথমতেতো চৰটো মাৰি লয় ন, তাৰপিছতে গম পাই বোলে গাখীৰ চাবলৈকে মেজিক নাছিল, খোজকাঢ়ি আহিবলগীয়া হৈছিল। মাকেতো গালিতে এৰিলেগে, বাপেকেতো ক'লে বোলে আজি হাতহে লগাইছে, ইয়াৰ পিছত যদি গণ্ডগোল এবাৰ ভৰিও ব্যৱহাৰ কৰিম। খং উঠি কয় ন। গতিকে কিন্তু সেইদিনাখন চিন্তা কৰিব যে ভাবিব, কাৰণে কি কৈছে? বোধ যেতিয়া নিজে সেই পাল্লাত পৰিব। আমাৰ সাধাৰণতে কাজিয়া লাগিলে কিবা কিবা হ'লে কি কয়? অমিল হ'লে আপুনি যদি মোৰ ঠাইত হ'লে তাৰমানে কি ডিচিশ্যন দিলে হয় কওকচোন, হয়নে? মানে সেনেকুৱা ধৰ্ম সংকটত নপৰোনে? সেইকাৰণে কি কয়? ঠেকি শিকে, বুজি শিকে, দেখি শিকে, জানি শিকে আৰু সময়ে শিকায়। আমি স্কুলত, কলেজত, ইউনিভাৰ্চিটিত কিমান শিক্ষক হ'ল পিছৰ কথা, আটাইতকৈ ডাঙৰ শিক্ষক হ'ল সময়। টাইম ইজ দ্য গ্ৰেটেষ্ট টিচাৰ অফ দ্য দিছ ইউনিভাৰ্ছ। সময়ে শিকাব। সেইকাৰণে সন্দা অমৰ কয়, হিৰণ্যকশিপু কি কৈছেগে? বৰুণৰ পাশে বান্ধি থৈও কতকাল, আপুনি বয়স হলে বুদ্ধি হইব ভাল। আপোনালোকে নজনাকে আজি এই সৰু ছোৱালী কেইজনী এদিন ডাঙৰ হ'বগে, দিন যায় মাহ ভাগৰে, এদিন আপোনালোককে সাহস দিব পৰা হ'বগে। বা ইমান ডাঙৰ হ'ল, ইমান কথা ক'ব পৰা হ'ল, ইমান জানা হ'ল, সময়ে শিকাই লৈ গৈ থাকিবগে। জীৱনত যিখিনি সময় পাৰ হৈ গ'ল, দ্য টাইম হোৱাট ইউ স্পেণ্ড, হয়নে? ফ্ৰম দ্য স্পেণ্ডিং টাইম, ইফ ইউ গেদাৰ ইউৰ এক্সপিৰিয়েঞ্চ, দ্য অল টুগেদাৰ ইট ইজ গ্ৰেটাৰ দেন দ্য PhD ডিগ্ৰী অফ দ্য গিভেন বাই এনি ইউনিভাৰ্চিটি। জীৱনত যিখিনি সময় পাৰ হৈ গ'ল, সেইখিনি সময়ৰ যিখিনি আপোনালোকে দুখ পালে, কষ্ট পালে, উপলব্ধি যিখিনি অভিজ্ঞতা হ'ল, এইখিনি যদি গোট খুৱাই তেতিয়া PhD ডিগ্ৰীতকৈ বেছি হ'ব। আৰু সেইকাৰণেই প্ৰমাণটো কি? আমাৰ আগৰ আনুষ্ঠানিক শিক্ষা নথকা শাহুৱেকবিলাকক শিক্ষিত বোৱাৰীবিলাকে আজিও অতিক্ৰম কৰিব, মানে অভাৰটেক কৰিব পৰা নাই। আনুষ্ঠানিক শিক্ষাহে নাই, কিন্তু এই সামাজিক শিক্ষাটো আছেগে। গতিকে ছ'চিয়েল এডুকেশ্যন ইজ অলৱেজ গ্ৰেটাৰ দেন দ্য ইনষ্টিটিউচনেল এডুকেশ্যন, হয়নে? গতিকে আনুষ্ঠানিক শিক্ষাই আটাইতকৈ প্ৰয়োজন। গতিকে আমি আনুষ্ঠানিক শিক্ষাকে আমি কি পাইছোগে? সামাজিক শিক্ষাটো আৰু বেছি প্ৰয়োজন। আৰু সামাজিক শিক্ষা যিয়ে পোৱা নাই, সেই মানুহৰ লগত মিলিব নোৱাৰে। আৰু সেই মানুহজন যদি ইনফিৰিটি কমপ্লেক্স আছে, আৰু যদি ইন্ট্ৰভাৰ্ট হয়, শেষ। যদি হীনমন্যতা আছে, আৰু যদি অন্তৰ্মুখী, বেলেগৰ লগত একো কথা মিলাব নোৱাৰে, ইণ্টাৰেকশ্যন কৰিব নোৱাৰে, অন্তৰংগ আলাপ কৰিব নোৱাৰে, সেইটো মানে বুকু ফাটিলেও মুখ নাফাটে, সি মৰি। গতিকে মানুহ সমাজত মিলিব লাগে। যিজন মানুহে কেৱল অফিচ, বজাৰ আৰু ঘৰ, নিজৰ যাবলগীয়া ডেষ্টিনেশ্যন তাৰমানে লেট্ৰিন, বাথৰুম আৰু পাকঘৰ বুলি ভাবে, সেই মানুহটো ৰিটায়াৰ হোৱাৰ পিছত বেছি দিন বাচি নাথাকে। আৰু সেই মানুহতে সময় কটাবলগীয়া হয় মদৰ বটল, নহয় তাচৰ পাত। বেয়া নাপাব, সঁচা কথা। হ'ব পাৰে ধনী, সোমাই দিব পাৰে তেওঁ টেবুলৰ তলেদি হাতখন, তেওঁ ভয় নকৰিব পাৰে অন্যায় অবিচাৰ কৰিব, তেওঁ ভয় নকৰিব পাৰে ব্লেক মানি আৰ্নিং কৰিব লাগে। কিন্তু যিজন মানুহে অফিচৰ পিছত বজাৰ খাবলৈকে লাগিব, নিজৰ পেটটোৰ কথা ভাবে, ঘৰলৈকে আহিব, খুব বেছি ল'ৰা ছোৱালীৰ টিউচন, আৰু তাৰপৰা লেট্ৰিন, বাথৰুম, ৱাছৰুম, আৰু উঠিবলগীয়া চাংখন বিচনা, আৰু সেই মানুহজনে সময় কেনেকৈ কটায়? তাচৰ পাত আৰু মদৰ বটল, ভাঙৰ চিলিম, চাধাৰ টেমাটো, ভাঙৰ চিলিমটো তাৰ বাদে কৈছে নে, সেইজন মানুহ বেছি দিন লাষ্টিং কৰি নাথাকে, হয় নাই? গতিকে এনে বস্তুবাদী চিন্তাৰ কাৰণে আমাৰ মানুহবিলাক কি হৈছে? ঠুনুকা, হয় নাই? গতিকে সেইকাৰণে আমি কি দিব লাগিব? ছ'চিয়েল এডুকেশ্যন। ছ'চিয়েল এডুকেশ্যন কিয় দিম? ঘৰখনে শিক্ষাৰ কঠীয়াতলী। প্ৰথমতে সম্বোধন কোনে শিকাইছে? মায়ে। এয়া দেউতাৰ দেই, এয়া পেহা, এই গেছৰ পাকঘৰত কি কৰিবি ডাঙৰ মাইনা? বোলে মই এতিয়া পানী গৰম কৰিম। কোন?
কৰিবি ঠিকে আছে, প্ৰথমতে চিলিণ্ডাৰত অফ কৰিবি, তাৰপিছত ষ্টভত। শিকাকচোন। এইখিনি কথা ইউনিভাৰ্চিটিত শিকাব নেকি? তাৰপিছত কি কয়, এই গৰমৰ দিন একই কাপোৰ নাই মা বিৰাট গৰম পাইছে, চুটি কাপোৰত মানে শুন, হঠাৎ কোনোবা আমাৰ ভকত আলহী মানে ফটকে ভিতৰত যাবে কাপোৰ সলাই ল'বি। সেই স্কুলত নিশিকায় চুটি কাপোৰটো দীঘল হৈ যাব লাগে বুলি পেলাই। বোৱাৰীজনী ক'বলগীয়া আছে নেকি ভকত অহাৰ লগে লগে উৰণি ল'বি, ডিঙিত গামোচা ল'বি, পানী ল'বি? শিকা। আৰু সেই যিখিনি আমাৰ ঘৰত শিকাবলগীয়া বস্তু, এইখিনি হ'ল সামাজিক শিক্ষা। এই সামাজিক শিক্ষাখিনি যদি পিতৃ মাতৃয়ে নিদিয়ে, তেতিয়াহ'লে সেই সন্তানে, সেই পুৰুষে, সেই নাৰীয়ে ভৱিষ্যতে এনেকুৱা এবিধ আচাৰ খাব, যিটো আচাৰ লোহাৰ বটলত থলে ভাঙি যায়, তাৰ নাম বেভিচাৰ। হয় নাই? গতিকে সেইকাৰণে কি কৰিব আছে, ভকতি কৰিব অবেভিচাৰ। উপায়টো কি দিছে? অবেভিচাৰ ভক্তি কৰিব। হয় নাই? আৰু অবেভিচাৰ ভক্তি কৰিব লাগে, সামাজিক শিক্ষা দিব লাগিব। হয় নাই? আৰু সেইকাৰণে আমাক এই কি দিলে, দশৱতাৰ কথাটো কোৱা নাই। আৰু শেষত কি ক'লেগে? মৎস্য, কুৰ্ম, নৰ, সিংহ, বামন, পৰশুৰাম, হলিৰাম, বৰাহ, শ্ৰীৰাম, বুদ্ধ, শেষত কি? কল্কি। হয় নাই? গতিকে কলিৰ শেষত হব কল্কি অৱতাৰ, কাটি মাৰি ম্লেচ্ছক কৰিব বুন্দা মাৰ। আমি এই শাৰী দুটাকে ধৰিছো। কলিৰ শেষত, তাৰমানে জীৱনৰ শেষত, জীৱনটোকে বুলি ধৰকচোন, জীৱনৰ শেষত কি হ'বগে? এজন ব্যক্তিৰ মাটি 2 বিঘা, ল'ৰা ছোৱালী 4টা, ল'ৰা 2জন, ছোৱালী 2জনী। আৰু এই 4 ভাগ হ'ব মাটিখিনি। মাটিখিনি ভাগ হওঁতে ক'ৰবাত বিল্ডিং আছে, ক'ৰবাত ঘৰ আছে, ক'ৰবাত কোৱা সমানে ভাগ নহয়। ভাগ কৰোঁতে গণ্ডগোল লাগিবই। ৰূপিত মাটি, বস্তি মাটি, গাঁৱৰ ভাষাত কৈছো। আৰু বেছি হওঁতে কম হওঁতে 4টাৰ মাজত দা থোৱা থৈ, বেৰা ঠেলা ঠেলি। আৰু বেলেগতকে নিজৰ ভাই ভনীৰ মাজত, নিজৰ ভাই ককাৰ মাজত শত্ৰুতা বেছি হয়। হয় নে নহয় কওক? কৌৰৱ পাণ্ডৱ হোৱাদি। হয় নাই? আৰু সেই তাকে কি কৈছেগে, শেষত যেতিয়া এই একো নালাগে, এজনেই বাপেক, এজনেই মাক, এজন মাকেই জন্ম দিয়া সন্তানৰ মাজতো নামাতি হাই কাজিয়া, ডিঙিত দাঁতে মাটিৰ কাজিয়া, 2জনৰ মৃত্যু পেপাৰত পাম। হয় নাই? কিন্তু কি সেইকেইজন কি অশিক্ষিত মানুহ নেকি? চাব, শিক্ষা দীক্ষা আছে, কিন্তু তেওঁ পিঠিত বান্ধি নিব পাৰিবনে? পিঠিত বান্ধি নিব নোৱাৰা বস্তুখিনিৰ কাৰণে কাজিয়া। হয় নহয় কওক? সেইটোতো হৈ আছে, হৈ থাকিব। কোনো পিঠিত বান্ধি নিব পাৰিব জানো? ইয়াৰে মাটি ইয়াতে থাকিব, পৃথিৱীখনক কোনো নিব পৰা নাই। সেইকাৰণে কি আছে, কলিৰ শেষত হ'ব কল্কি অৱতাৰ। নিজৰ সংসাৰখনে নিয়ন্ত্ৰণৰ বাহিৰত যাব, বিয়ণ্ড দি কণ্ট্ৰল। আৰু নিয়ন্ত্ৰণৰ বাহিৰত গ'লে কিবা এখন। আৰু সেইকাৰণে ভগৱন্তে কি কৰিব, আকৌ বেভিচাৰটো নাশ কৰিবলৈ কি কৰিব, কলিৰ শেষত হ'ব কল্কি অৱতাৰ, কাটি মাৰি ম্লেচ্ছক কৰিব। ম্লেচ্ছ মানে কোন? ইংলিছত ক'ব লাগে স্কাউণ্ডেল, that nonsense person who have none kind of any discipline. খাদ্যত যাৰ শৃংখলা নাই, ব্যৱহাৰত যাৰ শৃংখলা নাই, পোচাকত যাৰ উচ্ছৃংখলতা, বচনত যাৰ উচ্ছৃংখলতা, ব্যৱহাৰত যাৰ উদ্ভণ্ডালি, মাতৰ নামত বেভিচাৰ, সেইজনে হ'ল ম্লেচ্ছ। আৰু তাতকেও বেয়া শব্দটো হ'ল পাখণ্ড। সেইজনে, যিজন পাখণ্ড সেইজনে ম্লেচ্ছ। এতিয়া এই ম্লেচ্ছ শব্দটো ক'ত পাব আপোনালোকে? ম্লেচ্ছ কাক কয়? অত্ৰিমুনি সংহিতা। এতিয়া অত্ৰিমুনি সংহিতাখন আপোনালোকে বিচাৰি পাই নাপায় নাজানো। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ, দৰং জিলাৰ নিবাসী প্ৰয়াত দীননাথ ডেকাবাপ, দীননাথ ডেকাবাপৰ যিখন বায়'গ্ৰাফি, দীননাথ ডেকা ৰচনাৱলী, তাৰে এটা অধ্যায় আছে বৰ্ণ বিচাৰ। এসময়ত আমাৰ অসমত আজি 7 বছৰ আগত ম্লেচ্ছ শব্দটোক লৈ প্ৰায় এবছৰ গণ্ডগোল লাগিল। আৰু তুতকীয়া মানুহবিলাকে ম্লেচ্ছ শব্দটোকে মেচ বনাই দিলে। মই ল, মৰ তলত ল, একাৰ চ বেলেগ আৰু ম্লেচ্ছ বেলেগ। ম্লেচ্ছ আৰু মেচ বেলেগ। মতেকাৰে মে আৰু প্ৰথম চ। মেচ আমাৰ কোচ ৰাজবংশী আৰু বড়ো কছাৰীৰ এটা উপাধি। মেচ কছাৰী বা কোচ কছাৰী, মেচৰ কোচ বুলি কয়, এইটো এটা উপাধি। কিন্তু ম্লেচ্ছ আমাৰ কাৰো উপাধি নহয়। ম্লেচ্ছ এটা অভিধা। ম্লেচ্ছৰ কোনো জাতি নাই, ম্লেচ্ছৰ কোনো জাতি নাই। ম্লেচ্ছ মানে কি বুলি কৈছে অত্ৰিমুনিয়ে? যি খোৱা পানীৰ উৎসত বৃক দিয়ে। আমি পানী ক'ৰ পৰা খাওঁ? নদীৰ পৰা, দমকলৰ পৰা, পুখুৰীৰ পৰা, কুঁৱাৰ পৰা, নিজৰৰ পৰা। পানী, খোৱা পানী য'ৰ পৰা আমি ব্যৱহাৰ কৰোঁ, দ্য চ'ৰ্চ অফ ড্ৰিংকিং ৱাটাৰ, সেই খোৱা পানীৰ উৎসত যদি যিয়ে পয়জন দিয়ে, বিষ দিয়ে, সেইজন মানুহ ম্লেচ্ছ। আৰু দ্বিতীয়তে কৈছে যাৰ খাদ্যৰ বিচাৰ নাই, ৰুচি অভিৰুচি নাই, বিচাৰ নাই, বৰ্জনীয় গ্ৰহণীয় কি নাজানে, খাব লাগে খায়,
যাৰ শৃংখলাবদ্ধতা নাই, যাৰ আচৰণত শৃংখলাবদ্ধতা নাই, যাৰ ব্যৱহাৰত শৃংখলাবদ্ধতা নাই, ডিচিপ্লিন নাই, সেই মানুহজনে হ'ল ম্লেছ। আমি প্ৰথমতে খোৱা পানীৰ উৎসত যে আমি যেতিয়া সৰুতে খেলা ধূলা কৰি আবেলি সময়ত ভাগৰত আহি পেলাই ঘৰৰ ভিতৰত সোমাই পেলাই পানী এঘটি খাব লাগে আৰু ভৰি হাত নোধোৱাকৈ বেয়া ঠাইৰ পৰা আহি যেতিয়া ভিতৰত চিধাই দৌৰ মাৰি সোমাওঁ, তেতিয়া আইতাই কি কৰে, মেলেচৰ দৰে ভিতৰত সোমালি যে ভৰি হাত ধুব লাগে নাজানো, তাৰমানে লেতেৰা ঠাইৰ পৰা নাহিলে জানো। আমাৰ নিয়মটো কি, বাহিৰতে ভৰি হাত ধুই বাহিৰৰ খেলা কাপোৰ বাহিৰতে সলাই ভিতৰত সোমাব লাগে। এই যে চোৱাপাতনি পৰ্যন্ত গছকিয়ালৈ কাৰণে কি মেলেচ, মেলেচ শব্দ নকয়, সেইটোৱে মেলেচ। এটা পাখণ্ড মানে কি, পৰিহৰা পাখণ্ড আচাৰ বুলি কোৱা নাই জানো। পাখণ্ড শব্দটো বুজক, পাখ মানে ৰছী আৰু পাখ মানে পশু, পশুতৰ পাশবিক ভাৱেৰে যাৰ অণ্ডকোষ বান্ধা আছে সেই হ'ল পাখণ্ড। বোৱাৰী এজনীক যেতিয়া শাহুৱে ননদে পেট্ৰল ঢালি জ্বলাই দিয়ে, যেতিয়া ৰাইজে গম পায় সেই বোৱাৰীজনী গৰ্ভৱতী আছিল, বোৱাৰীজনীটো মৰিলে, সেই গৰ্ভত থকা সন্তানটো মৰিল। আৰু যেতিয়া ভালকে আপুনি নিউজটো পঢ়ি যাব গম পাব, সেই বোৱাৰীজনীৰ স্বামী আৰ্মিত আছিল, কাশ্মীৰত আজি এমাহ আগতে মৃত্যু ঘটিছে, আৰু একমাত্ৰ সন্তান হয়নে, আৰু সেই উত্তৰাধিকাৰী আছিল বোৱাৰীজনীৰ গৰ্ভত। এতিয়া বোৱাৰীজনীৰ মৃত্যু হওঁতে পেটত থকা সন্তানটো মানে সেই বংশটো শেষ নহ'ল নে? আকৌ বংশটো নাখলে কাৰণে নিজৰ শাহুৱেকে আৰু ননদে। এতিয়া যেতিয়া ইনকুৱাৰী হ'ব, তদন্ত হ'ব, এই দুগৰাকী জেলত নাযাবনে? থাকিল কোন? ধ্বংস নহ'লে? নিজৰ ভৱিষ্যতটো নিজে নষ্ট নকৰিলে নে? এই কৰ্মটো হ'ল পাখণ্ড কৰ্ম। আকৌ হাঁহে জ্বলাই দি পিনে, সেই হাঁহিটোৰ নাম কি জানেনে? পৈশাচিক হাঁহি। পাখণ্ডৰ মুখত থকা হাঁহিৰ নাম পৈশাচিক হাঁহি, পিশাচৰ হাঁহি বুলি কৈছে। আৰু পিশাচৰ হাঁহি মাৰি তেওঁ ভাল পায় যিজন ম্লেছ, যিজন পাখণ্ড। তেনে কৰ্মৰ পৰা, তেনে ভাৱনাৰ পৰা পৰিত্ৰাণ দিব লাগিলে একমাত্ৰ উপায় আছেগে ভক্তি। যি ভাৱনাই আমাক অকৰ্ম বিকৰ্মৰ পৰা আঁতৰাই সত্য শুদ্ধ পথত ৰাখি স্বদেশ স্বজাতিৰ কল্যাণৰ পথ মুকলি কৰি দিয়ে, জড়চেতনাৰ ঊৰ্ধত চেতনা ভাৱনালৈকে আনে, সেই ভক্তি। অকৰ্ম বিকৰ্মৰ পৰা আঁতৰাই জড়ৰ পৰা চেতনালৈকে আনি আৰু ভকত বৈষ্ণৱক আমাক লগাই দিয়ে যিটো ভাৱনা, সেই ভাৱনাই ভক্তি। আৰু সেই ভাৱনা আহি যেতিয়া আহিবগে জীৱনত, জীৱনত সেই ভাৱনাক লগ পোৱা কথাটো হ'ল ভাগৱত। ভা মানে ভাৱনা চিন্তা, গ মানে গতি, ৱ মানে ভকত বৈষ্ণৱৰ সং, ত মানে জীৱনৰ দৰ্শন দেই, আৰু তত্ত্ব। এতিয়া যদি আমি সংজ্ঞাত ক'বলৈ হয়, ভাৱনা চিন্তা সত্য শুদ্ধ হলে এজন ব্যক্তিৰ ওপৰত ভগৱন্তৰ কৃপা বৰ্ষণ হলে তেওঁ জড় চেতনাৰ ঊৰ্ধলৈকে গৈ আগৰ যুগৰ ক্ৰিয়া কাণ্ড অপ্ৰয়োজনীয় পৰম্পৰা ইত্যাদি পৰিত্যাগ কৰি যেতিয়া জীৱনৰ যাত্ৰা পথত ভকত বৈষ্ণৱক লগ পাব আৰু ভকত বৈষ্ণৱৰ সান্নিধ্যত যেতিয়া জীৱনৰ দৰ্শন বুজি পাব, সেই জীৱনৰ তত্ত্ব ভাগৱত। আৰু আজি সেইকাৰণে যিসকল আগবাঢ়ি আহিছে এওঁলোকে নিশ্চয় জড়চেতনৰ ঊৰ্ধত চৈতন্য পাইছে, নহ'লে ইয়াৰ আগতো সাপ বেংখিল পূজাই কৰি আছিল হয়নে? আৰু সেই সাপ বেংখিল পূজা বাদ দি নাক কন্যা কয়া ধুৱে ভগৱন্তক হৃদয়ত লোৱাৰ কাৰণে সেই কয়া ধুৱে কাক পালে? প্ৰহ্লাদক। কিন্তু তাৰ আগতে জড় উপাসক আছিল, জড় উপাসনা বাদ দিয়াৰ কাৰণে কি হ'লগে? ঠিক তেওঁৰ স্বামী দৈত্য, কিন্তু সন্তানটো দৈত্য হোৱা নাই। হিৰণ্যকশিপুৰ পুত্ৰটো প্ৰহ্লাদ হৈছে, প্ৰহ্লাদ হৈছে ডাঙৰ ভক্তই নাই হয় নাই? ইমান শাস্তি দিলে পিতৃয়ে, কিন্তু শেষত কি ক'লে নৃসিংহক? ইমান যদি পুণ্য হৈছে বুলি ভাবিছা, তেতিয়াহ'লে সেই পুণ্যৰ ফলত মোৰ পিতৃয়ে মুক্তি পাওক। তোমাক নিন্দিলে পিতৃ মূৰ, সিজিলে মহাপাতক ঘূৰ, তাতো হন্তে পিতৃ নিষ্ঠুৰ। সেয়েহে কিন্তু এই বুলি নাভাবিব নাই, কেৱল পুত্ৰহে ডাঙৰ, পুত্ৰী নহয়। পুং নামৰ নৰকৰ পৰা যিয়ে তৰাব পাৰে তেওঁ পুত্ৰ, দীৰ্ঘইকাৰ দিলে পুত্ৰী হয়, বা পুত্ৰ আৰু পুত্ৰীৰ মাজত কোনো পাৰ্থক্য নাই হয় নাই? নহ'লে দেখোন দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি নাপাতিলেহেঁতেন, তেওঁ কাৰোবাৰ ছোৱালী নহয় জানো হয়নে? গতিকে ইয়াৰ আগতেতো এগৰাকী আমাৰ কি হৈছেগে? ৰাষ্ট্ৰপতি হৈছেগে। গতিকে ল'ৰা আৰু ছোৱালী বুলি প্ৰভেদ নাৰাখিব হয়নে? যদি আমাৰ মাৰ জন্ম নহ'লেহেঁতেন আমিবোৰ জন্ম হ'লোহেঁতেন নে? সেইকাৰণে নীতি শাস্ত্ৰত কি কৈছেগে? কন্যা সন্তানক আণ্ডাৰ এষ্টিমেট, অৱমাননা কৰিব মানা কৰিছেগে। আৰু মাতৃজাতিক অপৰাধ যদি কোনোবা কৰেও, কোনোবা নাৰীয়ে, তেওঁ মনত আইনে শাস্তি দি দিব।
কিন্তু এগৰাকী মহিলাই কৰিছে, গোটেই সমস্ত পৃথিৱীৰ মহিলা কৰা নাই নহয়। গতিকে এগৰাকী মহিলাৰ কাৰণে গোটেই মহিলা সমাজক যদি কোনোবাই মনত আঘাত পোৱাকে গালি দিয়ে, বেয়া কথা কয়, তেতিয়াহ'লে সেইজন গ'ল। এনেধৰণে আজি কিছু বছৰ আগতে আমাৰ অসমত এজন পণ্ডিতে কৈ দিলে মাইকী মানুহ অপবিত্ৰ বুলি। লগে লগে তেওঁক আমি প্ৰশ্ন কৰিছোঁ, আপোনাক মাকে জন্ম দিয়া নাছিল নেকি? দ্বিতীয় প্ৰশ্ন কৰিছে, আপুনি মাটি ফুটি ওলাইছিল নেকি? তৃতীয় প্ৰশ্ন কৰিছে, আপুনি গছত লাগিছিল নেকি? কিন্তু তেওঁ আজিলৈকে ফোন উঠোৱা নাই। যদি তেওঁ মাটি ফুটি ওলালেহেঁতেন, গছত লাগিলহেঁতেন, মাটি ফুটি ওলালে তেওঁৰ নাম কুমটি বা কেঁচু হ'লেহেঁতেন, গছত লাগিলে তেওঁৰ নাম আম বা কঁঠাল হ'লেহেঁতেন, তেওঁ উঠিলে আমি গছত লাগিলেহেঁতেন। তেওঁ যদি আম বা কঁঠাল হেঁতেন, আমি জাম বা অমৰা হ'লোহেঁতেন। গতিকে আমি মাটি ফুটি ওলোৱা নাই, গছত লগা নাই। তেজ মঙহৰ এটুপ বাপেকে তেজেৰে 10 মাহ 10 দিনৰ পিছত এটা সন্তান কৰি ঘূৰাই দিছে, দিয়া নাই জানো? যদি 5 বছৰলৈকে গাখীৰ পানী খুৱাই গৰ্ভত এবছৰলৈকে ৰাখি পেলাই যদি মাকে জন্ম দিছে, তাৰ 25 বছৰলৈকে বাপেকৰ কোনো হাড়ক মাটি কৰিছে, তেজক পানী কৰিছে। কি দেউতাকৰ কণ্ট্ৰিবিউশ্যন নাই নেকি? মাকৰো নহয়, দেউতাকৰ কোনো, গতিকে দুয়োৰে অৱদান সমান সমান, কণ্ট্ৰিবিউশ্যন বোথ অফ দেম। পাইছেনে মাজনী সিহঁতে বুজি? মায়ে যদি গৰ্ভত 10 মাহ 10 দিন ৰাখিছে আৰু 5 বছৰলৈকে তোমালোকক যদি হাতৰ পৰা এৰা দিয়া নাই, সম্পূৰ্ণ গোটেইখিনি এনভাইৰনমেণ্ট বুজাম, তো দেউতাইতো পঢ়া শুনা আদি কৰি গোটেইখিনি তেওঁ বিয়াৰ কৰা নাই জানো? তেওঁ জানো এই কণ্ট্ৰিবিউশ্যনটো কম হয় নাই? বোথ অফ দেম, কাৰো কণ্ট্ৰিবিউশ্যন কম নহয়। কিন্তু মহাবুদ্ধিয়ক আজিকালি ল'ৰা ছোৱালীবিলাকে। তোমাক কোনে আটাইতকৈ বেছি মৰম কৰে? যদি বাপেক সন্মুখত থাকে ক'ব দেউতাই, আৰু যদি দেউতাক নাথাকে মায়ে। মায়ে নিচিনা হ'ব নেকি? বাপেক নাথাকিলে মায়ে লৈ যায়। মাজে মাজে চেলফিছগিৰি কৰে, কাৰণ বিৰাট বুদ্ধিয়ক, তাৰমানে কাকো সৰু নকৰে। আৰু যদি দুইটা কৰে নাই, কোনো কাম নাই, দুইজনে মোক সমানে মৰম কৰে, হয় নে নকৰে? বৰ বুদ্ধিয়ক। গতিকে আমি আজি জীৱনটোত কি গম পালো? মৎস্য মানে মাতৃগৰ্ভত থকা অৱস্থাটোৰ নাম মৎস্য অৱতাৰ। যেতিয়া প্ৰথম জন্ম পাই পেলাই বিচনাত, হয় নে? কুৰ্ময় অৱতাৰ বৈলা ক্ষীৰ দধিতিৰে, লক্ষ্য প্ৰহৰৰ পন্থ জুৰিলা শৰীৰে। এই বিচনা চাদৰখনতে বিচনাতে হাকুচি বাকুচি নাথাকে না? কাছতো সেনেকে নাথাকে নে? হয়নে? টাৰ্টল হয় নে? জন্ম পোৱাৰ পাছত সেইটো কুৰ্ম অৱতাৰ, এইবিলাক চিম্বলিক হয় নে? তাৰপিছত কি হ'ব? নৰসিংহ, হাত মানুহ আৰু আধা কি হ'ব? সিংহ। যেতিয়া ক্ৰলিং কৰা পজিশ্যনটোত এটিউনটো চেঞ্জ হয়, হামিং ভইচটো চেঞ্জ হয়, হয় নে? সেইখিনি মানে নৰসিংহ। তাৰপিছত জাষ্ট ৰেডি ৰেকনৰ পিৰিয়ড, দ্য ফাৰ্ষ্ট ৱাকিং ষ্টেজ, সেইটো নামে বামন, হয় নে? চাদৰখন লৈ কইনা হ'ব, ডাঙৰ চেণ্ডেল চুচৰাই ফুৰিব, নোৱাৰা কামটো কৰিব, চিলিণ্ডাৰটোকে দাঙি ধৰিব বাপেকে কেতিয়াবা নোৱাৰিলেও, হয় নে? গতিকে বামন। তাৰপিছত ইকুইপমেণ্টছ প্ৰতি আকৃষ্ট হয়, অস্ত্ৰ শস্ত্ৰবিলাক লয়, হয় নে? সেইটো হ'ল পৰশুৰাম। তাৰপিছত বৰাহ অৱতাৰ, মানে টিনেজ পিৰিয়ডটো, প্ৰেমত পৰা বয়সটো, মানে সমান ঠাইত উজুতি খোৱা বয়সটো, হয় নে? গতিকে সেইটো হ'ল বৰাহ অৱতাৰ। ক'ত কি কৰি পেলাই কোনো ঠিক নাই, কিয় কাৰণে সেই টিনেজ বয়সটোত তাৰমানে অপজিট জেণ্ডাৰৰ প্ৰতি এট্ৰেকশ্যনটো বাঢ়ে। এতিয়া প্ৰেমটো কেনেকুৱা? অলপ টান দেই। প্ৰথমতে প্ৰেমটো থাকে মাকৰ প্ৰতি, সন্তানৰ মাকৰ প্ৰতি। আমি অন্ধ কেঁচু এটা বহুৱাই থৈ 10জনী মাকক পাৰ হৈ যাব দিছোঁ, 10জনী মাইকী মানুহ পাৰ হৈ যাব, আৰু যিজনী একচুৱেল মা সেইজনক থাপ মাৰি ধৰিছে হাতত। তাৰমানে কেঁচুৱা ল'ৰা ছোৱালীয়ে মাকৰ টেম্পাৰেচাৰটো চিনি পায়, কিন্তু অন্ধ। ব্লাইণ্ড চাইল্ড এটা বহাই থৈছোঁ, 6 মান্থ হৈছেগৈ, আৰু চুই চুই যাব দিছোঁ। 10জনী লেডি পাৰ হৈ গৈছে, একদম লাষ্টত নিজৰ মাকক দিছোঁ, গবৰা মাৰি থৈছে হাতত। হ'ব পাৰে অন্ধ, সেই টেম্পাৰেচাৰটো গম পায় যে এয়া আমাৰ টেম্পাৰেচাৰ। প্ৰত্যেক মানুহৰ বডি টেম্পাৰেচাৰ বেলেগ বেলেগ, তাৰমানে একুৰেচি। গতিকে সন্তানৰ সৰুতে কাৰ লগত প্ৰেমটো থাকে? মাকৰ লগত, হয় নাই? অকণমান ডাঙৰ হ'ল, এইবাৰ খেলিব, বল খেলিব, কিবা খেলিব, নেখেলিব জানো? খেলা পিৰিয়ডটো তেওঁলোকে গম নাপায় এইটো এটা মেল নে ফিমেল, জেণ্ডাৰ একো গম নাপায়, হয় নাই? লাহেকে পিউবাৰ্টি এজ আহিল, ছোৱালী কাপোৰ হ'ল। এতিয়া ঘৰত কি ক'ব? তুলনি হোৱাৰ পাছত জানো ল'ৰাৰ লগত খেলিবলৈকে দিব? মাকে কি ক'ব? এতিয়াৰ পৰা ডাঙৰ হ'লে যাৰে তাৰ লগত খেলিব নোৱাৰো, হয় নাই? তো ডিফাৰেঞ্চ কৰি দিলেগে। ডিফাৰেঞ্চ কৰি দিয়াৰ লগে লগে কি হ'ব? 12 বছৰ মানত তুলনি হয় সাধাৰণতে, আৰু 14 বছৰ বয়সত আহি গ'ল জুই লগা পিৰিয়ডটো। এবাৰ কি হ'ব? চুম্বকৰ ধৰ্ম আৰম্ভ হ'ব। এতিয়া মেগনেটৰ ধৰ্ম কি? অৰুন্ধতী বলো ভাই, জানানে?
নৰ্থ পল পইণ্টিং চাউথ, চাউথ পল পইণ্টিং নৰ্থ, হয়নে? অপজিট জেণ্ডাৰৰ প্ৰতি এট্ৰেকশ্যন আহিব, বিপৰীত লিংগৰ প্ৰতি এট্ৰেকশ্যন আহিব। হয়নে? মোৰ কি আছে তেওঁৰ কি নাই, তেওঁৰ কি আছে মোৰ কি নাই, হয়নে? আমাৰ কিয় চলি লিম্ব, তেওঁৰ কিয় চলি নগৈ, আমাৰ ছোৱালীবিলাকৰ কিয় দাড়ি নগজে, তেওঁলোকৰ কিয় গজে, আমাৰ যদি ছোৱালীৰ মুছে কচা থাকিলে কিমান ধুনীয়া দেখা হ'লহেঁতেন। ভাবেনে নাভাবে? সেইবিলাক ভাৱনা আহে নহয়, কি আছে কি নাই, হয়নে? যেনে আমি কি ক'ম, ইফ দে কেন হোৱাই শুড উই নট, আমি কওঁ নে নকওঁগে? তেওঁলোকে যদি পাৰে আমি কিবা নোৱাৰো নেকি, হয়নে? সেই এই আৰম্ভটো হয় নাটকখন 14 years। সেইকাৰণে আমি কি কওঁ, ক্লাছ 8ৰ পৰা যদি 12লৈকে ছোৱালী ল'ৰা আৰু কণ্ট্ৰল হৈ থাকিল, তাৰপিছত কোনো চিন্তা নাই। আজি তাৰিখত কৈছে নে, মই আগৰ ল'ৰা ছোৱালী চাই, আজি তাৰিখত 14 বছৰ মানে 13 কমপ্লিট হ'ল মানে ছোৱালী তুলনি হোৱাৰ পিছদিনাখনৰ পৰাই হায়াৰ ছেকেণ্ডেৰী ফাইনেল নিদিয়ালৈকে যদি আপোনাৰ শাসনত থাকিল, বাচিল সেইটো জীৱ। আৰু যদি ক্লাছ মানে এই তুলনি হোৱাৰ পাছত আপোনাৰ হাতৰ মুঠিৰ পৰা খোল খালে ছোৱালী, ল'ৰা যদি 12 বা 13 হোৱাৰ পাছত যদি খোল খালে আৰু হায়াৰ ছেকেণ্ডেৰীতে আপোনাৰ কণ্ট্ৰলত নাই, নোৱাৰে জীৱনত, নোৱাৰে জীৱনত তাক চিধা কৰিব নোৱাৰে, হয়নে? গ'ল 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 গ'ল। গতিকে কেৱল এই বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণটো বাঢ়িল, হয়নে? কিহৰ কাৰণে? নিউটনৰ থাৰ্ড ল প্ৰুভ হ'ব, এভৰি একশ্যন হেভ এ অপজিট এণ্ড ইকুৱেল ৰিয়েকশ্যন। প্ৰত্যেকটো ক্ৰিয়াৰ বিপৰীতে এটা বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে, হ'ল নাই? আৰু ইয়াৰ পাছত কি হ'বগে, যেতিয়া এই হায়াৰ ছেকেণ্ডেৰী কমপ্লিট হোৱাৰ বয়স 19 বছৰ হ'লগে, 19 বা 20, আৰু টিনেজটো লাহেকে পাৰ হ'বগে, তেতিয়া অকণমান ৱাইজডমটো মেচিয়ৰ হয়, তাৰমানে অকণমান তেওঁ বুজি পোৱা হয়গে ভাল কি বেয়া কি, হয়নে? আৰু ভাল কি বেয়া কি হোৱাৰ পাছত সেই 4 বছৰ, সেই 4 বছৰটো তেওঁলোকৰ মেচিউৰিটি পিৰিয়ড, 18, 19, 20, 21। সেইকাৰণে চৰকাৰে কি কৰিলেগে, 18ৰ পৰা 21 বছৰ কৰি দিছে, 18ৰ পৰা 21 বছৰ কৰিছে। কাৰণ কি ফিজিকেলি ডেভেলপমেণ্ট হ'ব লাগিব, মেণ্টেলিও ডেভেলপমেণ্ট হ'ব লাগিব, হয় নাই? আৰু 21 বছৰৰ পৰা অন্তত 26 বছৰৰ ভিতৰত ছোৱালী বিয়া দিলে ভাল। আৰু 26 বছৰ হোৱাৰ লগে লগে নিজস্ব এটা ব্ৰেইন ছেটআপ হয়। গতিকে এইকাৰণে আগৰ দিনত ছোৱালী বেছি বয়স হ'লে বিয়া নিদিছিল, কাৰণ সেই বয়স হৈ যায় ছোৱালীৰ মনত যিটো ব্ৰেইন ছেটআপ হৈ যাব, তেওঁ সংসাৰত মিলিবলৈকে অলপ টান পায়। বিপৰীতমুখী যেতিয়া দুটা 2 মিনিট বেলেগ বেলেগ পলত যেতিয়া অৱস্থান কৰিব, গিৰিয়েকে বেলেগ এটা ভাবিব, আইগৰাকীয়ে বেলেগ এটা ভাবিব, সেই সংসাৰ পটককে মিলিব নোৱাৰে, যিমানে শিক্ষিত নহওক কিয়। আৰু সেইকাৰণে আগৰ দিনত সমান বয়সত বিয়া নাপাতিছিল। সমান বয়সত কেনেকুৱা, দুইজনে মেচিয়ৰ ঠিকে আছে, কিন্তু সন্মানটো কম হয়। গতিকে তাত মৰমটো সন্মানটো বেছি থাকে যদি আমাৰ আইসকলৰ বয়সটো স্বামীতকৈ অলপ কম থাকে। কিহৰ কাৰণে? এই যি মানে সন্তান জন্ম দিওঁতে যিটো কষ্ট হয়, সেই কষ্টৰ কাৰণে মানে স্বামীতকৈ 10 বছৰ আগতে বুঢ়া হয়। মোৰ কিমান বোলে, মোৰ স্বামী মোতকৈ 10 বছৰ ডাঙৰ, শেষত গৈ পেলাই 50 বছৰ যেতিয়া দুইটাকো একে বুঢ়া বুঢ়ী যেন দেখা হয়। সমান সমান নহয় জানোগে, হয় নাই? কেতিয়াবা কয় বোলে মুঘেৰিতে বুঢ়ী যেন দেখা হৈছে, কয় এতিয়া এই কথা কৈছে। সেইকাৰণে আমাৰ অসমীয়াত বচন এটা আছে, কি কাৰণ পুৰুষ মৰে ৰণে তিৰি মৰে বিয়া নাই। এই কৰ্মযুদ্ধ তাৰমানে এই হাড়ক মাতি গ'লে, তেজক পানী গ'লে, নাখাই খালে, এই ক'ৰবাত ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰোঁতে বাপেকৰ কি কষ্ট হোৱা নাই? এতিয়া আৰ্মিত থকা যেনে 5 বছৰৰ মূৰত ঘৰলৈকে আহে, দৰমহাটো কাক দিয়ে? আয়েকেতো দিয়ে। কাৰ কাৰণে? গুলি বুকুত পানিছে, ল'ৰা ছোৱালী ভৰত পোষণৰ কাৰণেইতো, হয় নাই? গতিকে তেওঁৰ সেইখন ৰণ যুঁজ, বা ক'ৰবাত চাকৰি কৰিছে, ব্যৱসায় কৰিছে, তাল টানিছে, কিবা কৰিছে, হাজিৰা কৰিছে, যুদ্ধ নহয় জানো? তিৰিমৰে বিয়া নাই। সন্তান জন্ম দিয়াৰ যিটো কষ্ট, সেই কষ্টটো তেওঁহে বুজি পায়। এটা সন্তান জন্ম দিওঁতে কিখিনি কষ্ট, সেইকাৰণে কৈছেগে সন্তানেটিক গৰ্ভত ধাৰণ কৰাৰ পৰা জন্ম দিয়ালৈকে এই এবছৰীয়া যিটো কষ্ট, 10 মাহ দিনৰ যিটো কষ্ট, সেই কষ্টটো সেইজনী নাৰী বুজি পাব। গতিকে ভৱিষ্যতে সেই সন্তানে ডাঙৰ হৈ যিমান যিয়ে কষ্ট নাপাওক কিয়, মাকে পোৱা কষ্টখিনিৰ সমান কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে কি কৈছে, মাকৰ সমান হ'ব কোন, নদীৰ সমান বব কোন, হয় নাই? গতিকে ইমান সহজ কথা নাই। এজনী গাভৰু বোৱাৰী বিধৱা হ'ল, স্বামীক হেৰুৱাইছে। সেই গাভৰু বিধৱাজনীয়ে স্বামীক হেৰুৱাই যিটো কষ্ট পাইছে, সেই কষ্টটো মৰা মানুহটো বুজি নাপালে বাকী কাষত থকা কোনো বুজি নাপায়, হয় নাই? গতিকে সেইটো সদায় ইউনিক। গতিকে এটা সন্তান জন্ম দিয়াৰ সেই কষ্টখিনি, এজনী বিধৱা, সদ্য বিধৱা নাৰীৰ যিখিনি কষ্টখিনি, দুখিনি কাৰো সমান হ'ব নোৱাৰে আৰু কোনেও বুজি নাপায়। আৰু সেইসকলক যদি কোনোবাই দুখ কষ্ট দিয়ে, সেই এই বহাগৰ পৰা শাওনলৈকে কল কাটিলে যেনেকৈ পচি যাব, সেনেকৈ পচি যাব।
সেইকাৰণে কি কৈছে মুখ ফুটাই কাকো অভিশাপ দিব নালাগে এজন ব্যক্তিৰ বাক্যৰ দ্বাৰা আচৰণৰ দ্বাৰা সন্মুখত থকা কোনো ব্যক্তিয়ে যদি মনত হৃদয়ত আঘাত পায় সেই আঘাত দিয়া ব্যক্তিজনক আঘাত পোৱা ব্যক্তিজনে মুখ ফুটাই অভিশাপ দিব দৰকাৰ নাই বহাগৰ পৰা শাওনলৈকে কল কাটিলে পচি যায় কাতি মাহৰ ৰ'দতহে কল শুকাই খাৰ হয় বহাগত কল কাটক না পচি যায় না নাযায় চাক হয় নাই কিন্তু এতিয়া কাতি মাহৰ খাৰ আজি 25 তাৰিখ দিয়ক টিঙৰ ওপৰত দিয়ক চোতালত কি সুন্দৰ খাৰ হ'ব কাতিত শুকাই শাওনলৈকে পচি যায় হয়নে গতিকে কাতিৰ ৰ'দ আৰু জেঠৰ ৰ'দ বহাগৰ ৰ'দ একে নহয় সেইকাৰণে আমাৰ এতিয়া আহাৰ শাওনৰ পথাৰ দেখা মানুহখিনিৰ জীৱনটো বোকালে লুতুৰি পুতুৰি সেইকাৰণে নতুনকৈ বিয়া হোৱা মানুহক আমি কলিতা বাবুক কৈছোঁ ধৰণী বাবুক কৈছোঁ দেই নতুনকৈ বিয়া হোৱা মানুহক কিন্তু নমো নাৰায়ণ আশীৰ্বাদটো নিদিব কিয় কৈছোঁ আই বুজি পাইছানে নতুনকৈ বিয়া হোৱা ল'ৰা ছোৱালী হালক আপোনালোকে আঠমঙলাৰ দিনাখন বা বিয়াৰ দিনাখন আপোনালোকে মূৰত ধৰি নমো আশীৰ্বাদ নিদিবগে কাৰণ কিয় কাৰণে বাক্যটো কি লিখিছে নমো নাৰায়ণ প্ৰসন্ন হৈও কহৰি তাৰপিছত অলপ সাৱধানে কৰিও আকৌ মায়াকৰ নিৰ্যান যদি মায়াই নোহোৱা হয় কি হ'বগে আৰু যদি যাৰ মূৰত চুলি নাই তেওঁ যদি আশীৰ্বাদ মই মূৰৰ চুলিৰ মান আশীৰ্বাদ দিয়ক লগে লগে হ'ব মোক কি আপুনি মৃত্যু হ'বলৈকে আশীৰ্বাদ দিলে নেকি কিমতে ভকতি কৰিব তোমাত হৰি 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 হৰিয়ে